উত্তেজনাৰ হ্ৰাস পোৱা কোনো লক্ষণ এই মুহূৰ্তত দেখা দিয়া নাই তাৰ মাজতে বাংলাদেশী সেনাই আৰম্ভ কৰিছে এক ভয়ানক খেলা কিন্তু পাকিস্তান চীন নহয় কাৰ সাহসত বাংলাদেশে এনে উদ্ধতালি কৰিবলৈ আৰম্ভ কৰিছে কাৰ সাহসত বাংলাদেশে ভাৰতক ৰঙা চকু দেখুৱাব পৰা হৈছে শেহতীয়াকৈ এই ক্ষেত্ৰত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য নমস্কাৰ মই মৃদুপৱন গোস্বামীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এই এক চাঞ্চল্যকৰ প্ৰসংগ মই লৈ আহিছো যে পাকিস্তান চীন নহয় আন এক তৃতীয় শক্তিৰ প্ৰভাৱত এতিয়া বাংলাদেশে ভাৰতৰ বিৰুদ্ধে ৰঙা চকু দেখুৱাবলৈ সাহস কৰিব পাৰিছে নেকি শেহতীয়াকৈ বাংলাদেশৰ যি সেনা আছে সেই বাংলাদেশৰ সেনাই সীমান্তত এক ভয়ংকৰ খেলা আৰম্ভ কৰিছে আৰু বাংলাদেশে সীমান্তত নিয়োগ কৰিছে তুৰস্কৰ পৰা ক্ৰয় কৰা এক চোৰাংচোৱা ড্ৰোন বাইৰাক্টাৰ TB2 এই বাইৰাক্টাৰ TB2 হৈছে এক শক্তিশালী মানৱবিহীন বিমান ড্ৰোন এই ড্ৰোনৰ সহায়ত বহু দূৰ লক্ষ্যভেদী আক্ৰমণ কৰিব পাৰে আৰু এই ড্ৰোনৰ সহায়ত বিভিন্ন অনুসন্ধান চলাব পাৰে আৰু এই ড্ৰোনৰ সহায়ত হাই ডেফিনেশ্যন ফটো ভিজুৱেল সংগ্ৰহ কৰিব পাৰে আৰু এই ড্ৰোনৰ সহায়ত বিভিন্ন অস্ত্ৰ শস্ত্ৰ লৈ গৈ শত্ৰুৰ পক্ষক আক্ৰমণ কৰিব পাৰে আৰু এই ড্ৰোন শেহতীয়াকৈ বাংলাদেশে ব্যৱহাৰ কৰিছে ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশৰ সৈতে যি শেহতীয়া পৰিস্থিতি সেই পৰিস্থিতি দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই এক উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰিছে বাংলাদেশত আৰু বাংলাদেশত শেহতীয়াকৈ এক ভাৰত বিৰোধী শক্তিয়ে এক ভাৰত বিদ্বেষ মনোভাৱ তাত বিয়পাইছে আৰু সেই ভাৰত বিদ্বেষ মনোভাৱ শেহতীয়াকৈ বাংলাদেশত বৃদ্ধি পাবলৈ ধৰিছে আৰু তাৰ মাজতে বাংলাদেশী সেনাই এই যি ভয়ংকৰ খেলা আৰম্ভ কৰিছে এই খেলাই কিন্তু কোন দিশে লৈ যাব দুইখন দেশৰ মাজৰ সম্পৰ্কক তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে আৰু বাংলাদেশী সেনাই এনে ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰাক লৈ এতিয়া সৰব হৈছে ভাৰতো এই ক্ষেত্ৰত ভাৰতে বাংলাদেশক সকিয়নি প্ৰদান কৰিছে বিশেষকৈ কেইদিনমান পূৰ্বে মেঘালয়ৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে সেই ভাৰত বাংলাদেশ সীমান্তত তুৰস্কত নিৰ্মিত এই বাইৰাক্টাৰ TB2 ড্ৰোন প্ৰত্যক্ষ কৰা হৈছিল আৰু এই বাইৰাক্টাৰ TB2 ড্ৰোন বাংলাদেশে সীমান্তৰ নিৰাপত্তাৰ বাবে সুৰক্ষা নিশ্চিত কৰাৰ বাবে বাংলাদেশ সেনাই ব্যৱহাৰ কৰা বুলি তেওঁলোকে জনাইছে আৰু তুৰস্কৰ পৰা শেহতীয়াকৈ এই যি বাইৰাক্টাৰ TB2 ড্ৰোন সেই ড্ৰোন বাংলাদেশে ক্ৰয় কৰিছিল আৰু কিন্তু বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ নহয় বিগত বৰ্ষৰ আৰম্ভণিতে তুৰস্কৰ পৰা এই ড্ৰোন ক্ৰয় কৰিছিল শেখ হাসিনা চৰকাৰে 12খন এনে ধৰণৰ শক্তিশালী ড্ৰোন ক্ৰয় কৰাৰ চুক্তি কৰিছিল তুৰস্কৰ সৈতে আৰু 12খন ড্ৰোন বাংলাদেশে লাভ কৰিছিল আৰু বাংলাদেশৰ সেনাৰ এক সূত্ৰৰ মতে এতিয়া প্ৰায় 6খন তেনে ধৰণৰ বাইৰাক্টাৰ TB2 ড্ৰোন সক্ৰিয় হৈ আছে বাংলাদেশী সেনাৰ হাতত আৰু এই যি চোৰাংচোৱা ড্ৰোন এই চোৰাংচোৱা ড্ৰোনৰ সহায়ত এতিয়া বাংলাদেশী সেনাই ভাৰতৰ সীমান্তত চোৰাংচোৱাগিৰি কৰিছে যিটো ভাৰতৰ নিৰাপত্তাৰ বাবে এক চিন্তনীয় বিষয় ৰূপে পৰিগণিত হৈছে আৰু ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰখনৰ এনে ধৰণৰ যি ভাৰত বিদ্বেষী মনোভাৱ শেহতীয়াকৈ বৃদ্ধি পাইছে সেই ঘটনাই কিন্তু যথেষ্ট উদ্বেগ বৃদ্ধি কৰিছে আৰু এই ক্ষেত্ৰত কিন্তু প্ৰতিনিয়ত যে বাংলাদেশৰ ওপৰতো ভাৰতে নজৰ ৰাখিছে সেই কথা নিশ্চিত ভাৰতে তেওঁলোকে কেনে ধৰণে কি কৰি আছে সকলো কথা নজৰ ৰাখিছে তথাপি বাংলাদেশে এনে ধৰণৰ এক শক্তিশালী ড্ৰোন ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰাটো অতি চিন্তনীয় বিষয় ৰূপে বিবেচিত হৈছে আৰু এটা কথা ক'ব লাগিব যে শেহতীয়াকৈ
বাংলাদেশৰ এনে তৎপৰতাৰ পিছত এতিয়া ভাৰতেও সীমান্তত নিৰাপত্তা বৃদ্ধি কৰিছে সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে ভাৰতেও আৰু ৰাজ্যসমূহেও এই ক্ষেত্ৰত যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে যেহেতু বুধবাৰে যি কেবিনেট বৈঠক হৈছিল সেই কেবিনেট বৈঠকতো সীমান্তৰ সুৰক্ষা কটকটীয়া কৰাৰ ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰীও তেনেদৰে ত্ৰিপুৰাতো সীমান্তৰ কটকটীয়া কৰা হৈছে পশ্চিম বংগতো সীমান্তৰ সুৰক্ষা কটকটীয়া কৰা হৈছে আৰু এই যি আক্ৰমণ সংঘটিত কৰিব পৰা বাংলাদেশৰ এই তুৰস্কত নিৰ্মিত ড্ৰোন সেই ড্ৰোনৰ বিৰুদ্ধে ভাৰতেও কিন্তু হেৰন ট্ৰিপি ড্ৰোন সীমান্তত নিয়োগ কৰিছে এই হেৰন ট্ৰিপি ড্ৰোন যি বাংলাদেশৰ ড্ৰোন তাতকৈ যথেষ্ট শক্তিশালী আৰু এই ড্ৰোনৰ সহায়ত শত্ৰুৰ গতিবিধি নিৰীক্ষণ কৰিব ভাৰতে আৰু কাউন্টাৰ ড্ৰোন এটেকৰ বাবে এই ড্ৰোন যথেষ্ট শক্তিশালী আৰু যথেষ্ট উপযোগী সেই কাৰণে বাংলাদেশে যদি তেনে ধৰণৰ ড্ৰোন আক্ৰমণ কৰাৰ কোনো পৰিকল্পনা কৰে সেই পৰিকল্পনা যাতে সহজে প্ৰতিহত কৰিব পাৰে তাৰ বাবে প্ৰতিহত কৰিবলৈ এতিয়া হেৰন টিপি ড্ৰোন ভাৰতেও সীমান্তত নিয়োগ কৰিছে আৰু এইখিনিতে মই যি বাংলাদেশে যিখন ড্ৰোনক লৈ উদ্ধতালি প্ৰদৰ্শন কৰিছে সেই ড্ৰোনখনৰ বিষয়ে কিছু কথা ক'ব খুজিছোঁ যে এই ড্ৰোনখন কিমান শক্তিশালী 2014 চনত তুৰস্কয়ে এই ড্ৰোনখন নিৰ্মাণ কৰিছিল আৰু বৰ্তমান বিশ্বৰ বিভিন্ন দেশত প্ৰায় 300খন এনে বাইৰাক্টাৰ TB2 ড্ৰোন ব্যৱহাৰ হৈ আছে আৰু এই ড্ৰোনৰ ওজন প্ৰায় 700 কিলোগ্ৰাম আৰু 220 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এই ড্ৰোন উৰিব পাৰে আৰু এই ড্ৰোনখন প্ৰায় 25000 কিলোমিটাৰ উচ্চতালৈ উৰিব পাৰে আৰু এই ড্ৰোনখনৰ ৰেঞ্জ হৈছে 4000 কিলোমিটাৰ অৰ্থাৎ 4000 কিলোমিটাৰ যোন স্থানৰ পৰা এই ড্ৰোনখন অপাৰেট কৰা হয় সেই স্থানৰ পৰা 4000 কিলোমিটাৰ দূৰত্বলৈ গৈ এই ড্ৰোনখনে বিভিন্ন চোৰাংচোৱামূলক কাৰ্যকলাপ কৰিব পাৰে বিভিন্ন পৰিৱেশ পৰিস্থিতি এটা নিৰীক্ষণ কৰিব পাৰে সমান্তৰালকৈ 4000 কিলোমিটাৰ দূৰত গৈ এই ড্ৰোনখনেৰে আক্ৰমণ কৰিব পাৰে নিৰ্দিষ্ট লক্ষ্যত এই ড্ৰোনখনে আক্ৰমণ কৰিব পাৰে 4000 কিলোমিটাৰ দূৰত গৈ সেইবাবে বাংলাদেশে হয়তো অতি এই ড্ৰোনখনক লৈ তেওঁলোকে এতিয়া উচ্ছ্বসিত হৈ ভাৰতৰ বিৰুদ্ধে ৰঙা চকু দেখুৱাইছে কিন্তু সেয়া যে বাংলাদেশৰ এক প্ৰকাৰ উদ্ধতালি সেই কথা নকলেও হ'ব আৰু শেহতীয়াকৈ কেৱল মেঘালয়তে নহয় পশ্চিম বংগতো এনে ধৰণৰ এখন বাংলাদেশৰ বাইৰাক্টাৰ TB2 ড্ৰোনৰ গতিবিধি ধৰা পৰিছিল আৰু এই ড্ৰোন চিনাক্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় নিৰাপত্তা বাহিনী আৰু সীমান্ত অঞ্চলত এনে ড্ৰোনৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত এতিয়া বাংলাদেশে সমগ্ৰ পৰিস্থিতি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব পৰাকৈ কোন ধৰণৰ চোৰাংচোৱা কাৰ্যকলাপ চলাইছে নে নাই সেয়া এতিয়াও কিন্তু নিশ্চিত হোৱা নাই তথাপি দেশখনে জনাইছে যে তেওঁলোকে নিজৰ সীমান্তৰ নিৰাপত্তাৰ বাবেহে এনে ধৰণৰ ড্ৰোন তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এই ড্ৰোনখন হল এই ড্ৰোনত তেওঁলোকে হাই ডেফিনেশ্যন ভিডিঅ' সংগ্ৰহ কৰিব পাৰে এই ড্ৰোনৰ জৰিয়তে থাৰ্মেল ইমেজ ধৰি ৰাখিব পৰা ক্ষমতা আছে এই ড্ৰোনখনৰ জৰিয়তে আৰু এনে ড্ৰোনৰ সহায়ত যে দেশৰ গোপনীয়তা ভংগ কৰিব পৰা কিছু কাম বাংলাদেশে কৰিব পাৰে সেই কথা নিশ্চিত হৈ পৰিছে আৰু এই ড্ৰোন এতিয়া দুটাকৈ সীমান্তত দেখাৰ পিছত অধিক হস্তম হৈ পৰিছে ভাৰতৰ সেনাও কিন্তু বাংলাদেশী সেনাই এক প্ৰকাৰ যি উদ্ধতালি দেখুৱাইছে এনে ধৰণৰ ড্ৰোন সীমান্তলৈ প্ৰেৰণ কৰি ভাৰতক বাবুকি দিয়াৰ চেষ্টা কৰিছে তাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতেও কিন্তু বহি থকা নাই আৰু বাংলাদেশৰ সকলো গতিবিধিত ভাৰতে নজৰ ইতিমধ্যে ৰাখিছে কিন্তু যি এক ভাৰত বিদ্বেষী মনোভাৱ বাংলাদেশত বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰ আৰত এক যে তৃতীয় শক্তি জড়িত হৈ আছে সেই কথা নিশ্চিত আৰু শেখ হাসিনা সৰকাৰ পতনৰ পিছত বাংলাদেশত যি মৌলবাদী শক্তিৰ উত্থান ঘটিছে তাৰ পিছত বাংলাদেশৰ সেনাই এনে ধৰণৰ ভাবুকি সৃষ্টিকাৰী ভয়ংকৰ খেলাক লৈ কিন্তু উদ্বেগ বৃদ্ধি পাইছে আৰু ভাৰতৰ বাবে ভাবুকি আহি পৰিছে আৰু যি শেহতীয়াকৈ যি ইংলেণ্ডে এক তেওঁলোকে আশংকা প্ৰকাশ কৰিছিল যে বাংলাদেশৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদী সংগঠনসমূহ সক্ৰিয় হৈ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে আৰু সেই তেনে ধৰণৰ কাৰ্যকলাপক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে যে বাংলাদেশে বিশেষকৈ
একাংশ লোকৰ মুখত বাংলাদেশৰ মুধাফুটা একাংশ লোকৰ মুখত শুনিবলৈ পোৱা গৈছে যে পাকিস্তানৰে পাৰমাণৱিক চুক্তি কৰিব লাগে বাংলাদেশে পাকিস্তানৰ পাৰমাণৱিক বোমাৰ সহায়ত তেওঁলোকে ভাৰতক ৰঙা চকু দেখুৱাৰ এক পৰিকল্পনা কৰিছে ভাৰতত ভাবুকি দিবলৈ আৰম্ভ কৰিছে আৰু কিছুদিন পূৰ্বে দেখা গৈছে যে নিজকে বাংলাদেশৰ প্ৰাক্তন সেনা বুলি দাবী কৰা একাংশ লোকে ভাৰতক আক্ৰমণ কৰাৰ হুমকি দিছে আমেৰিকাই তেওঁলোকক পৰাস্ত কৰিব নোৱাৰে বুলি কৈছে এই ইয়াৰ আৰত যে একাংশ মৌলবাদী শক্তিয়ে জড়িত হৈ আছে একাংশ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক যে ইয়াৰ আৰত জড়িত হৈ আছে আৰু তেওঁলোকে যে এই উত্তেজনা বৃদ্ধিত অৰিহণা যোগাইছে সেই কথা নিশ্চিত এনে অপশক্তিয়ে একাংশ লোকক টাৰ্গেট কৰি লৈ একাংশ লোকক উত্তেজিত কৰি যে ভাৰতৰ বিৰুদ্ধে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ বিদ্ৰোহৰ এক সৃষ্টি কৰিছে আৰু ইয়াৰ দ্বাৰা যে ভাৰতক অস্থিৰ কৰি ৰখাৰ এক পৰিকল্পনা কৰিছে সেই কথা নিশ্চিত আৰু শেহতীয়াকৈ যি বাংলাদেশৰ এই ভাৰত বাংলাদেশৰ মতানৈক্য আছে তাক লৈ কিন্তু আমেৰিকাও নিজৰ মতামত আগবঢ়াইছে আৰু ভাৰত বাংলাদেশক তেওঁলোকৰ মতানৈক্য শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাবে আমেৰিকাই আহ্বান জনাইছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে 10 ডিসেম্বৰত এখন সংবাদমেল যোগে এই আহ্বান জনাইছে আৰু ভাৰতৰ বৈদেশিক সচিবৰ হৈতে বাংলাদেশৰ বৈদেশিক সচিবৰ যি দ্বিপাক্ষিক বৈঠক আছিল সেই বৈঠকৰ সন্দৰ্ভত তেওঁ প্ৰশ্ন সোধা হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে যে দুইখন দেশেই আলোচনাৰ মাধ্যমেৰে সমগ্ৰ বিষয়সমূহ নিষ্পত্তি কৰিব লাগে শান্তিপূৰ্ণভাৱে এই সমস্যা সমাধান কৰিব লাগে এতিয়াও ই এক কোনো বৃহৎ সমস্যা নহয় সঁচাকৈ এই সমস্যা যি সমস্যাক লৈ উত্তাল হৈ আছে ভাৰত বাংলাদেশৰ সীমান্ত তথা বাংলাদেশৰ ভিতৰত যিদৰে হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে হিন্দুক চূড়ান্ত নিৰ্যাতন কৰা হৈছে এই সমূহ ঘটনাৰ আৰত যে একাংশ মৌলবাদী শক্তি জড়িত হৈ আছে সেয়া কিন্তু নিশ্চিত আৰু এই মৌলবাদী শক্তিৰ পৰোচনাত পৰি কোনো যদি সন্ত্ৰাসবাদী সংগঠনেৰে হাত মিলাই বাংলাদেশে যদি ভাৰতত অস্থিৰ কৰা ভাৰতৰ বিৰুদ্ধে কোনো পদক্ষেপ লয় সেয়া কিন্তু আগন্তুক সময়ত সকলোৰে বাবে এক উদ্বেগজনক বিষয় ৰূপে পৰিগণিত হৈছে আৰু যি বাংলাদেশে ভাৰত বিভিন্ন সামগ্ৰিক লৈ ব্যৱসায় বাণিজ্যক লৈ ভাৰতৰ ওপৰত ইমান দিনে নিৰ্ভৰশীল হৈ আছিল বা বৰ্তমানো নিৰ্ভৰশীল হৈ আছে সেই বাংলাদেশে ভাৰতৰ ওপৰত তেনে ব্যৱসায়িক নিৰ্ভৰশীলতা হ্ৰাস কৰি ভাৰতৰ পৰা তেনে ব্যৱসায়িক নিৰ্ভৰশীলতা হ্ৰাস কৰি তেওঁলোকে যেন পাকিস্তানৰ ওচৰ চাপি যাবলৈ নতুনকৈ আগবাঢ়িছে পাকিস্তানৰ চৰণত পৰিছে তাৰ পিছত ভাৰতৰ বাবে এই সমগ্ৰ বিষয়সমূহ কিন্তু এতিয়া সহজ হৈ থকা নাই আৰু এই ক্ষেত্ৰত অৱশ্যে ভাৰত চৰকাৰেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইতিমধ্যে ভাৰত চৰকাৰে এই ক্ষেত্ৰত বাংলাদেশক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আৰু যি বাংলাদেশৰ শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মহম্মদ ইউনুছ চৰকাৰক দাবী জনাই আহিছে কিন্তু তাৰ পৰিৱৰ্তে মহম্মদ ইউনুছৰ যি চৰকাৰ সেই চৰকাৰ কিন্তু ভাৰত বিৰোধী ইটোৰ পিছত সিটো সিদ্ধান্ত গ্ৰহণ কৰি আহিছে সমান্তৰালকৈ দেশখনত যি মৌলবাদী শক্তিৰ উত্থান ঘটিছে সেই উত্থান ৰোধৰ বাবে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই একেদৰে বাংলাদেশত যিদৰে হিন্দুৰ ওপৰত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চূড়ান্ত নিৰ্যাতন চলিছে হিন্দুৰ বিভিন্ন মঠ মন্দিৰ তাত ভাঙি পেলোৱা হৈছে হাজাৰ হাজাৰ হিন্দু পৰিয়ালক তাত গৃহহীন কৰা হৈছে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি জ্বলাই দিয়া হৈছে হাজাৰ হাজাৰ হিন্দু মহিলা কিশোৰী যুৱতীক তাত ধৰ্ষণৰ বলি হৈছে এনে মৌলবাদী দুৰ্বৃত্তৰ পৰা আৰু সেই ঘটনাসমূহ কিন্তু ৰোধ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বাংলাদেশ চৰকাৰে তেনে ধৰণৰ কিন্তু কোনো ব্যৱস্থা বাংলাদেশ চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে যেতিয়া চাপ বৃদ্ধি কৰিছে তেতিয়া মহম্মদ ইউনুছে এই বাংলাদেশত যি হিন্দু নিৰ্যাতন হৈছে বাংলাদেশত যি হিন্দুৰ বিৰুদ্ধে ভয়ংকৰ উৎপীড়ন হৈছে সেই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈ স্বীকাৰ কৰিলেও কিন্তু বিশেষ কোনো ব্যৱস্থাত গ্ৰহণ কৰা নাই তাৰ পৰিৱৰ্তে তেওঁলোকে বাংলাদেশত যি হিন্দু নিৰ্যাতন চলি আছে তাৰ তথ্য লুকুৱাৰহে চেষ্টা চলাই আহিছে সেই তথ্যসমূহ তেওঁলোকে ৰাজহুৱা কৰা নাই যি 5 আগষ্টৰ পৰা 22 অক্টোবৰৰ ভিতৰৰ এটা তেওঁলোকে তথ্য দিছে সেই তথ্য মতে যে 88টা গোচৰহে তাত হিন্দুৰ নিৰ্যাতনৰ ৰুজু হৈছে সমগ্ৰ দেশখনত বাংলাদেশত
এই 5 আগষ্টৰ পৰা 22 অক্টোবৰৰ ভিতৰত মাত্ৰ 88টা গোচৰহে ৰুজু হৈছে হিন্দু নিৰ্যাতনৰ কিন্তু এই সময়ছোৱাত প্ৰায় 1800ৰো অধিক হিন্দু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে নিৰ্যাতনৰ বলি হৈছে 1800ৰো অধিক পৰিয়াল সেই কথাই স্পষ্ট কৰে যে কেনেদৰে বাংলাদেশৰ মোহাম্মদ ইউনুছ চৰকাৰে বিশ্ব সমুদায়ৰ ৰোখত পৰাৰ ভয়ত এনেদৰে তথ্য লুকাবলৈ এতিয়া আগবাঢ়িছে কিন্তু বিশ্বৰ বিভিন্ন দেশে এই ক্ষেত্ৰত বাংলাদেশক তীব্ৰ গৰিহণা দিছে বিশ্ব সমুদায়ৰ পৰা তেওঁলোকে গৰিহণাৰ সন্মুখীন হৈছে ইতিমধ্যে আমেৰিকায়ো নিজৰ স্থিতি স্পষ্ট কৰি দুইখন দেশক এই সমগ্ৰ বিষয়সমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছে তথাপি কিন্তু বাংলাদেশৰ ফালৰ পৰা বাৰে বাৰে যেন ভাৰতক উচ্চতাই থকাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ আঁৰত যে একাংশ মৌলবাদী শক্তি জড়িত হৈ আছে সেই কথা কিন্তু নিশ্চিত বাংলাদেশ সেনাই শেহতীয়াকৈ যিদৰে তুৰস্কৰ এই বায়ৰাক্টাৰ TB2 ড্ৰোন সীমান্তত ব্যৱহাৰ কৰিছে পশ্চিমবংগত কিছুদিন পূৰ্বে বায়ৰাক্টাৰ TB2 বিমানৰ গতিবিধি ধৰা পৰিছিল ভাৰতীয় সেনাই চিনাক্ত কৰিছিল তাৰ পিছত আমাৰ কাষতে মেঘালয় সীমান্ততো সেই বায়ৰাক্টাৰ TB2 ড্ৰোন তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু ই এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে ভাৰতৰ অখণ্ডতাৰ প্ৰতি এনে ধৰণৰ ড্ৰোনৰ গতিবিধি যদি বৃদ্ধি পাই থাকে এনে ধৰণৰ ড্ৰোন যদি বাংলাদেশৰ সেনাৰ লগত এই মৌলবাদী শক্তিয়ে হাত মিলাই যদি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰে তেতিয়াহলে সমগ্ৰ যে এই অঞ্চলটোতে এক অস্বস্তিকৰ এক পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথা নিশ্চিত আৰু বাংলাদেশৰ এনে ধৰণৰ কুকৰ্ম ৰোধ কৰিবৰ বাবে কিন্তু প্ৰতিনিয়ত ভাৰত সষ্টম হৈ আছে ভাৰতীয় সেনা সষ্টম হৈ আছে আৰু মই কৈছো যে ভাৰতেও কিন্তু বাংলাদেশৰ এই যি তুৰস্কত নিৰ্মিত বায়ৰাক্টাৰ TB2 ড্ৰোন সেই ড্ৰোন প্ৰতিহত কৰিবলৈ ভাৰতে শক্তিশালী হেৰন TP ড্ৰোন ইতিমধ্যে সীমান্তত নিয়োগ কৰিছে যাতে বাংলাদেশে কোনো ধৰণৰ এনে ড্ৰোনৰ সহায়ত দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে আৰু এই ক্ষেত্ৰত ভাৰতীয় সেনায়ও সকিয়নি প্ৰদান কৰিছে বাংলাদেশৰ সেনাক যাতে ভাৰতৰ যি গোপনীয়তা ভাৰতৰ যি অখণ্ডতা তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি এনে ধৰণৰ কাম যাতে বাংলাদেশে কৰাৰ সাহস নকৰে তাক লৈ সকিয়নি প্ৰদান কৰিছে তাৰ মাজতে কিন্তু দেখিবলৈ পোৱা গৈছে যে বিএনপিৰ একাংশ সমৰ্থকেই আগৰতলা দখলৰ কুচকাবাজ চলাইছে আৰু আগৰতলালৈকে বৃহৎ পদযাত্ৰা কৰাৰ তেওঁলোকে হুংকাৰ দিছে আৰু এনেদৰে একাংশতাৰ লোকে কেৱল ত্ৰিপুৰাই নহয় অসম পশ্চিমবংগ দখল কৰাৰো হুংকাৰ দিব পৰা হৈছে এই ঘটনাসমূহ কিন্তু এই বৃহত্তৰ অঞ্চলটোৰ বাবে অতিকৈ উদ্বেগজনক বিষয় কাৰণ এনে কোনেও যুদ্ধ নিবিচাৰে কোনেও এনে ধৰণৰ অশান্তিকৰ পৰিস্থিতি নিবিচাৰে এই ক্ষেত্ৰত যদি এই মৌলবাদী শক্তিসমূহে এই অঞ্চলটোত ভাৰতৰ যি শেহতীয়া উন্নয়নৰ ধাৰা আছে সেই উন্নয়নৰ ধাৰাক যাতে স্তব্ধ কৰি পেলাবৰ বাবে এনে ধৰণৰ যদি মৌলবাদী শক্তিয়ে চক্ৰান্ত ৰচে তেতিয়াহলে কিন্তু ইয়াৰ যে এক ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব সুবুৰীয়া দেশখন সেই কথা নিশ্চিত কাৰণ সামৰিক শক্তিৰ ফালৰ পৰা ভাৰতৰ লগত কোনো ধৰণৰ তুলনাই নহয় বাংলাদেশৰ য'ত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ সামৰিক শক্তি হৈছে ভাৰতবৰ্ষ তেনেস্থলত বাংলাদেশৰ স্থান হৈছে গৈ 37 আৰু সেই বাংলাদেশে ভাৰতক এনেদৰে ৰঙা চকু দেখুৱাটো এক প্ৰকাৰ উদ্ধতালিতকৈ আন বেলেগ কথা নহয় এক প্ৰকাৰ এই কথাটো বাংলাদেশৰ মুখ্যামী বুলিহে ক'ব লাগিব যদি বাংলাদেশে ভাৰতক এনেধৰণে আক্ৰমণ কৰিব পাৰিম বুলি ভাবে কিন্তু যি মৌলবাদীৰ সংগঠনসমূহৰ যি নেৰেটিভ আমি মধ্যপ্ৰাচ্যটো দেখি আহিছো যেনে ধৰে এই সন্ত্ৰাসবাদী সংগঠনসমূহে বহুদিন লাগি এটা অঞ্চলত অশান্তিৰ বীজ ৰোপণ কৰি তাক সাৰ পানী যোগাই এটা অঞ্চল অশান্ত কৰি পেলাই তেনে ধৰণৰ ঘটনা যদি সংঘটিত কৰিবলৈ কোনো মৌলবাদী শক্তি বাংলাদেশৰ পিছত লাগি আছে তাৰ বাবে কিন্তু এতিয়া ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহৰ দায়িত্ব বাঢ়িব এই ক্ষেত্ৰত তেনে ধৰণৰ পৰিকল্পনা নস্যাৎ কৰিবলৈ ভাৰতে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ'ব আৰু তাৰ সমান্তৰালকৈ কিন্তু ভাৰত চীনৰ
বা ভাৰত পাকিস্তানৰ সম্পৰ্ক দীৰ্ঘদিনে ইমান মধুৰ নাছিল যদিও বাংলাদেশ ভাৰতৰ অন্যতম মিত্ৰ ৰাষ্ট্ৰ আছিল কিন্তু হাসিনা চৰকাৰৰ পতনৰ পিছত এতিয়া বাংলাদেশত শেহতীয়া যিসমূহ পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিপ্ৰেক্ষিতত কিন্তু সন্দেহৰ উদ্ধত নহয় পাকিস্তান তথা চীনো আৰু এই ভাৰতৰ লগত যি বাংলাদেশৰ সম্পৰ্কত ফাট মেলিছে তাৰ কিন্তু সুযোগ ল'বলৈ কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই পাকিস্তানে শেহতীয়াকৈ দেখা গৈছে যে পাকিস্তানে ভিজাৰ লাভৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা আনি দিছে বাংলাদেশী নাগৰিকৰ বাবে ভিজা তেওঁলোকে মুকলি কৰি দিছে আৰু সমান্তৰালকৈ যি বাংলাদেশৰ পৰা এতিয়া দাবী উত্থাপন হৈছে যে বাংলাদেশে পাকিস্তানৰ সৈতে পাৰমাণৱিক চুক্তি কৰিব লাগে আৰু পাকিস্তানে পাৰমাণৱিক সহায় কৰিব লাগে বাংলাদেশে পাকিস্তানৰ সেই পাৰমাণৱিক শক্তি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব এনে ধৰণৰ কিছুমান এই মৌলবাদী শক্তিৰ মৌলবাদীৰ কিছুমান পৃষ্ঠপোষকৰ মুখত শুনিবলৈ পোৱা গৈছে সন্মানীয় আসনত বহি থকা প্ৰফেছৰৰ মুখতে এনে ধৰণৰ কথা শুনিবলৈ পোৱা গৈছে এই কথাবোৰে কিন্তু যথেষ্ট উদ্বেগ বৃদ্ধি কৰিছে আৰু তুৰস্কৰ পৰা সহায় লাভ কৰাৰ পিছত এই তুৰস্কৰ এই ক্ষেত্ৰতে মই ক'ব লাগিব যে তুৰস্কৰ পৰা এই যি ড্ৰোন কিন্তু সেই ড্ৰোন এতিয়া মহম্মদ ইউনুছৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে লাভ কৰা নাই ইয়াৰ বাবে শেখ হাসিনা চৰকাৰেই তুৰস্কৰ সৈতে চুক্তি কৰিছিল আৰু এই চলিত বছৰৰ আৰম্ভণিতে তুৰস্কৰ সৈতে এই ক্ষেত্ৰত প্ৰায় 12খন এনে ধৰণৰ বায়ৰাক্টাৰ TB2 ড্ৰোন লাভৰ চুক্তি হৈছিল আৰু সেই চুক্তিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশে 12খন তেনে ধৰণৰ শক্তিশালী ড্ৰোন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই 12খন ড্ৰোনৰ 6খন ইতিমধ্যে এক্টিভ হৈ আছে বুলি বাংলাদেশ সেনাই জানিবলৈ দিছে আৰু এই যে যিসমূহ ড্ৰোন এই ড্ৰোনসমূহ ভাৰতৰ বিৰুদ্ধে যদি বাংলাদেশে ব্যৱহাৰ কৰে তেতিয়াহ'লে বাংলাদেশেও যে এই ক্ষেত্ৰত উচিত শিক্ষা লাভ কৰিব সেয়া নিশ্চিত ইতিমধ্যে বাংলাদেশৰ এনে সন্দেহজনক গতিবিধি লক্ষ্য কৰাৰ পিছতে ভাৰতে সীমান্তত নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে নিৰাপত্তা বৃদ্ধি কৰি তুলিছে আৰু বাংলাদেশে ড্ৰোনেৰে কৰিব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতেও হেৰন TP ড্ৰোন এতিয়া সীমান্তত নিয়োগ কৰিছে কিন্তু বাংলাদেশৰ দৰে এখন সামৰিক শক্তিৰ ফালৰ পৰা বহু তলত থকা এখন দেশে ভাৰতক এনেদৰে আক্ৰমণ কৰিবলৈ ভাৰতক এনেদৰে ৰঙা চকু দেখুৱাবলৈ সাহস কৰাটো কিন্তু এই মুহূৰ্তত অতি উদ্বেগজনক কথা হৈ পৰিছে আৰু এনে ধৰণৰ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে মহম্মদ ইউনুছ চৰকাৰক ভাৰতে এতিয়া কেনেধৰণে হেঁচা দিব কেনেধৰণে চাপত ৰাখিব পাৰে সেয়া এতিয়া লক্ষণীয় হ'ব কিন্তু বাংলাদেশৰ যি মহম্মদ ইউনুছৰ চৰকাৰ সেই চৰকাৰখন যে ভাৰত বিদ্বেষী সেই কথা এনে বহুকেইটা ঘটনাই শেহতীয়াকৈ প্ৰমাণ কৰিছে আৰু তেওঁলোকে ঘনে ঘনে ভাৰতক যি ভাবুকি প্ৰদান কৰি আহিছে এফালে যদি সামৰিক ভাবুকি প্ৰদান কৰিছে আনফালে তেওঁলোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাবুকি প্ৰদান কৰিছে কিন্তু ভাৰতৰ লগত যদি দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক বাংলাদেশে অৱনতি ঘটাবলৈ হয় তেতিয়াহ'লে বাংলাদেশৰ যে অৱস্থা তুথৈবচ হৈ পৰিব সেই কথাও এক প্ৰকাৰ নিশ্চিত শেহতীয়াকৈ দেখা গৈছিল যে পাকিস্তানৰ পৰা চেনি ক্ৰয় কৰিব বুলি ঘোষণা কৰিছিল তাৰ পিছত আলু পিয়াজৰ বাবেও তেওঁলোকে পাকিস্তানৰ পৰা ক্ৰয় কৰিব ভাৰতৰ পৰা আমদানি নকৰে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বাংলাদেশৰ এই মহম্মদ ইউনুছৰ চৰকাৰে আৰু এই ক্ষেত্ৰত ভাৰতৰ বাবেও যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে যে প্ৰতিবেশী ৰাষ্ট্ৰ যদি এখন বন্ধু ৰাষ্ট্ৰ হঠাৎ এনেদৰে শত্ৰুতা আৰম্ভ কৰে তেতিয়াহ'লে দেশৰ আৰ্থ-সামাজিক আদি বিভিন্ন কাৰ্যত যে ইয়াৰ প্ৰভাৱ পৰিব সেয়া নিশ্চিত সেইবাবে এনে ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে কিমান বলিষ্ঠ পদক্ষেপ লয় তাৰ ওপৰতো কিন্তু সকলোৰে নজৰ থাকিব এটা কথা ঠিক যে পাকিস্তান চীনৰ এই ক্ষেত্ৰত বাংলাদেশক উচতনি দিয়াৰ ক্ষেত্ৰত যি ভূমিকা থাকিব পাৰে সেই ভূমিকাক কোনো অস্বীকাৰ কৰিব নোৱাৰে হয়তো তেনে ধৰণৰ শক্তিৰ পৰাও কিবা বাংলাদেশে কোনো ধৰণৰ তেওঁলোকৰ সমৰ্থন লাভ কৰি ভাৰতৰ বিৰুদ্ধে এনেদৰে মাত মাতিবলৈ আগবাঢ়িব পাৰে তাৰ মাজত কিন্তু শেহতীয়াকৈ যি সামৰিক এই
আক্ৰমণৰ এক তেওঁলোকে ভাবুকিৰ সৃষ্টি কৰিছে সীমান্তত তাৰ বাবে কিন্তু তেওঁলোক পাকিস্তান বা চীনৰ নহয় এই তুৰস্কৰ পৰা লাভ কৰা এনে মাৰাত্মক ড্ৰোনৰ সহায়তহে যে এই উদ্ধতালি দেখুৱাইছে সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু এক প্ৰকাৰ হাছিনাৰ চৰকাৰে ক্ৰয় কৰি যোৱা এনে ধৰণৰ বিমান এতিয়া ভাৰতৰ ড্ৰোন এতিয়া ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে যেন আগবাঢ়িছে আৰু ভাৰত বাংলাদেশ সীমান্তত এনে ধৰণৰ ড্ৰোনৰ ব্যৱহাৰ কিমান প্ৰয়োজনীয় সেই কথাও অতি চিন্তিত বিষয় কাৰণ যেহেতু পূৰ্বৰে পৰা এই ভাৰত বাংলাদেশ সীমান্ত যথেষ্ট ভাৰতৰ পক্ষৰ পৰা যদি ক'বলৈ যোৱা যায় তেতিয়াহ'লে ইমান শক্তিশালীভাৱে যিদৰে পাকিস্তানৰ সীমান্ত চীনৰ সীমান্তত ভাৰতে অধিক গুৰুত্ব প্ৰদান কৰি আহিছিল তেনেদৰে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় চৰকাৰে বহু বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাছিল সীমান্ত সিল কৰিবলৈ অসমত বিভিন্ন সময়ত আন্দোলন হৈ আছিল বিভিন্ন সময়ত এতিয়াও বহু দল সংগঠনে দাবী উত্থাপন কৰি আহিছে তথাপিও সম্পূৰ্ণৰূপে ভাৰতৰ যি অসমত যি সীমান্ত আছে ভাৰত বাংলাদেশ সীমান্ত সেই সীমান্ত কিন্তু এতিয়াও সম্পূৰ্ণৰূপে সুৰক্ষিত হোৱা নাই তেনে পৰিপ্ৰেক্ষিতত বাংলাদেশৰ এই যি তৎপৰতা সেই তৎপৰতাক এতিয়া প্ৰতিনিয়ত নজৰ ৰাখিছে ভাৰতে আৰু কেনেদৰে এই সমগ্ৰ বিষয়সমূহ দুইখন দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰ্যায়ত সমাধান হয় তাৰ ওপৰত কিন্তু এতিয়া সকলোৰে নজৰ ৰাখিব কিন্তু বাংলাদেশে এনেদৰে সীমান্তত চোৰাংচোৱা ড্ৰোন নিয়োগ কৰি ভাৰতক যি ৰঙা চকু দেখুৱাইছে এই কথা সঁচাকৈ ক'বলৈ গ'লে এক হাস্যকৰ কথা আৰু ইয়া যে এক বাংলাদেশৰ উদ্ধতালি সেয়া কিন্তু নিশ্চিত এই উদ্ধতালিৰ বাদে এয়া বাংলাদেশৰ সেনাৰ আন একো ঘটনাই নহয় আৰু তেওঁলোকে যে কৈছে যে তেওঁলোকে নিজৰ সীমান্তৰ সুৰক্ষাৰ বাবেহে এই ড্ৰোন ব্যৱহাৰ কৰিছে কিন্তু এই ড্ৰোন যেহেতু পশ্চিমবংগৰ সীমান্তত আৰু মেঘালয়ৰ সীমান্তত ইতিমধ্যে চিনাক্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা কিন্তু এই ড্ৰোনৰ সহায়ত যদি ভাৰতৰ ভূমিত কোনো ধৰণৰ ব্যাঘাত জন্মাবলৈ বাংলাদেশে চেষ্টা কৰে তেতিয়াহ'লে তাৰ যে সমুচিত উত্তৰৰ বাবে সাজু থাকিব লাগিব সেই কথা নিশ্চিত আৰু সেইবাবে ইতিমধ্যে ভাৰতেও এই যে কাউণ্টাৰ ড্ৰোন এটেকৰ বাবে অতিকৈ উপযোগী হেৰন টিপি ড্ৰোন ইতিমধ্যে সীমান্তত নিয়োগ কৰিছে আৰু ইয়াৰ পৰা ক'ব লাগিব যে বাংলাদেশ সেনাই শিক্ষা লোৱা উচিত যে তেওঁলোকে এনে উদ্ধতালিৰ পৰা আঁতৰত থকা উচিত কাৰণ এনে ধৰণৰ ঘটনাই কোনো এখন দেশকেই উপকৃত নকৰে